আজি আপোনালোকলৈ লৈ আহিছো এডব পেজমৰৰ প্ৰথম ক্লাছ। এডব পেজমৰৰ প্ৰথম ক্লাছত আমি প্ৰথমতে কভাৰেজ কৰিবলৈ লৈছো এই বায়োডাটাখন। বায়োডাটাখন ইংৰাজী লিখাৰ কাৰণে এই বায়োডাটাখন ফাৰ্ষ্ট কভাৰেজ কৰিব। তাৰ পাছত এইখন দেখিছে, এইখনো ডিজাইন ষ্টাইলত এনেকুৱা ষ্টাইলত ডিজাইন আছে, এই ডিজাইনটো কৰাৰ চেষ্টা কৰিব। মই আপোনাক দেখুৱাই দিওঁ। এডব পেজমৰ হৈছে এটা ডিটিপি ছফ্টৱেৰ, যাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ডিটিপি ষ্টাইল কৰিব পাৰো। ডিটিপিৰ ফুল ফৰ্মটো হৈছে ডেস্কটপ পাব্লিছিং। ডেস্কটপত টাইপ কৰিব পৰা যিবোৰ প্ৰজেক্ট ফাইলে হওক বা কিতাপেই হওক, নিউজ পেপাৰ হওক, মেগাজিন হওক, বিভিন্ন ধৰণৰ বুক হওক, প্ৰগ্ৰেমছ হওক, কাৰ্যসূচী বুলি যিটো কয়, কাৰ্যসূচী লগতে তাৰ লগত আমাৰ ৰিচিভ বুক গোটেইসমূহ এডব পেজমাৰত কৰিব পাৰি। এডব পেজমাৰৰ ভাৰ্চনটো আছে 7.0। এডব পেজমাৰৰ ভাৰ্চনটো ক্লিক কৰিলো। ফাইলত যাব, বাই ডিফল্ট পেজ এটা ইয়াত আহি নাথাকে, তাৰ বাবে আমি ফাইলত যাম, নিউত যাম। নিউত যোৱাৰ পাছত আমাৰ A4 পেপাৰ, মানে আমি এডব পেজমত কেনেকুৱা ধৰণৰ পেজত টাইপ কৰিম বা কেনেকুৱা ধৰণৰ পেজত ক্ৰিয়েট কৰিম, তাৰ বাবে আমি A4 পেজ সাইজ সিলেক্ট কৰিলো। এতিয়া ডাইমেনশ্যনত কেনেকুৱা ধৰণৰ আছে, পেজৰ হাইট এণ্ড ৱাইডটো ইয়াত লিখা আছে। ওৰিয়েণ্টেশ্যনত তল এণ্ড ৱাইড, যদি পথালি পেজত টাইপ কৰোঁ পথালি, তল পেজত টাইপ কৰিলে তল। অপশ্যনত গৈ ডাবল সাইডটো উঠাই দিম, তল এণ্ড ৱাইড আছে, তলত সিলেক্ট কৰিলো, নেক্সট ওকেত ক্লিক কৰিলো, ওকেত হ'ল। জুম কৰাৰ বাবে কন্ট্ৰল প্লাছ কন্ট্ৰল মাইনাছ পেজটো লৈ ল'ম, বা কন্ট্ৰল প্লাছ কৰি জুম হোৱাৰ পিছত হেণ্ড টুলেৰে আমি মিলাই ল'ব পাৰোঁ পেজটো। টেক্সট টুলটোত ক্লিক কৰিম, টেক্সটত ক্লিক কৰিম। নেক্সট আমি পেজটোত লিখিব লগা ঠাইখিনিত সিলেক্ট কৰিলো। মাজত যদি আনিব লাগে তাৰ বাবে আমি চেণ্টাৰ ব্যৱহাৰ কৰিব পাৰোঁ। টিৰ তলত কিউ হিচাপত এটা চিহ্ন আছে, তাত গৈ আমি চেণ্টাৰৰ বাবে চেণ্টাৰত ক্লিক কৰিম। নেক্সট টেক্সট টুলত ক্লিক কৰা হোৱাৰ পিছত আণ্ডাৰলাইন যদি প্ৰয়োজন হয় আণ্ডাৰলাইনত ক্লিক কৰিম। ইয়াত দেখা পাইছে ইউ বুলি লিখা আছে, বোল্ড আৰু আই বুলি লিখা আছে। ইয়াত সাইজ ডাঙৰ কৰাৰ কাৰণে আখৰৰ সাইজ ইয়াত সিলেক্ট কৰিব লাগিব। নেক্সট বায়োডাটা বুলি আমি ইয়াত লিখি দিম। আণ্ডাৰলাইনটো দিয়া যোৱা নাই, আণ্ডাৰলাইনত আৰু এবাৰ ক্লিক কৰি দিম, চাই ল'ব বায়োডাটা। এণ্টাৰ ব্যৱহাৰ কৰিলো। কিউত ইয়াত যাম, তাৰপিছত লেফ্ট চাইড আনাৰ কাৰণে ইয়াত সিলেক্ট কৰিম, আৰু টিত যাম, টিত যে আখৰৰ সাইজটো অলপ সৰু কৰি ল'ম, সৰু কৰি ল'লো। আণ্ডাৰলাইনটো আহি আছে, আণ্ডাৰলাইনত আৰু এবাৰ ক্লিক কৰিম, আণ্ডাৰলাইনটো বন্ধ হ'ব, সিলেক্ট কৰিলো। নেক্সট টেব ব্যৱহাৰ কৰি মাজলৈ আনিলো, সিলেক্ট কৰিব, নেক্সট ইয়াত টাইপ কৰিব, ঠিক আছে। এণ্টাৰ ব্যৱহাৰ কৰি বাকীসমূহ টাইপ কৰিব। ইয়াত এটা ইম্পৰ্টেণ্ট অপশ্যন এইটোৱে যে ইয়াত এই তিনিখন মেনু দেখা পাইছে, এই তিনিখন মেনু কেতিয়াবা নোহোৱা হৈ থাকে, এনেকুৱা হিচাপত নোহোৱা হৈ থাকে। আনিবৰ বাবে উইণ্ডোত গৈ টুল বক্সটো বৰ্তমান হাইড কৰিব লাগে, হাইড কৰিব। যদি আনিব লগা থাকে শ্ব' টুল বক্সত ক্লিক কৰিব। নেক্সট আপুনি কণ্ট্ৰল প্লেটতো ক্লিক কৰিব পাৰে যদি প্ৰয়োজন হয়। কণ্ট্ৰল প্লেট তলৰ যিখন মেনু, এইটো খুব ইম্পৰ্টেণ্ট মেনু হয় কণ্ট্ৰল প্লেট। এতিয়া এই কালাৰ অপশ্যনটো আনিবৰ বাবেও উইণ্ডোত গৈ শ্ব' কালাৰত ক্লিক কৰিম, তেতিয়া আহি যাব, শ্ব' কালাৰত ক্লিক কৰি আহি যাব। এতিয়া কালাৰ অপশ্যনৰ মেনুখনৰ বিৱৰণটো চাই ল'ব। যদি আমি আমাৰ বক্সৰ প্ৰয়োজন হয়, বক্সৰ বাবে এই বক্সত সিলেক্ট কৰি পেজটোত মানে বক্স এটা ড্ৰ কৰিলো। বক্স এটাৰ লাইনসমূহত কালাৰ প্ৰয়োজন হলে প্ৰথমটোত সিলেক্ট কৰি, এই প্ৰথমটো সিলেক্ট কৰি আপুনি নান কৰিলে নোহোৱা হ'ব, মেক্সিমাম কেতিয়াবা নান হৈ থাকে। লাইনত যাই কিনে কালাৰ এটা সিলেক্ট কৰি লওঁ, কালাৰ এটা। আখৰত কালাৰ দিলে টেক্সট টুলত সিলেক্ট কৰি গোটেই আখৰটো আমি সিলেক্ট কৰি লওঁ, গোটেই আখৰটো ইয়াৰ পৰা আমি সিলেক্ট কৰি লওঁ। লাইনত প্ৰথম লাইনত ক্লিক কৰিম, নেক্সট কালাৰটো চেঞ্জ কৰিব পাৰে, বুজি পাইছে। যদি ফিল কালাৰ কৰিব লগা হয়, ফিল কালাৰ কৰিবৰ বাবে বক্সটোত সিলেক্ট কৰিব, প্ৰথম ইয়াত যাব, লাইনত যাব, লাইনত যাই কিনে আপুনি কালাৰটো চেঞ্জ কৰিব পাৰে। প্ৰথম ইয়াত যাই কিনে নান কৰিলে নোহোৱা হৈ থাকিব আপোনাৰ কালাৰ, ঠিক আছে। এনেকৈ আপুনি বায়োডাটাখন প্ৰথমতে ষ্টাৰ্ট কৰিব আৰু এখন বনোৱাৰ চেষ্টা কৰিব। ফাইলত গৈ ছেভ এজত গৈ ডেস্কটপটো সিলেক্ট কৰিব, ডেস্কটপ। নেক্সট আপুনি ফাইল নেমৰ সৈতে ছেভ কৰিব, ঠিক আছে। নিউ পেজ আনিবৰ বাবে নিউ, ফাইলত গৈ নিউ। এইবাৰ আমি A4 পেজ কাটি দিলো। এইখন বনোৱাৰ বাবে য়েলো কালাৰৰ যিখন আছে এইখন বনোৱাৰ বাবে আমি
প্ৰথমতে A4 পেপাৰ ললো, ডাবল সাইডটো উঠাই দিব। কিহৰ বাবে? ডাবল সাইডটো উঠাই দিলে আপোনাৰ যদি ডাবল সাইডটো অন কৰি থয়, লেফ্ট আৰু ৰাইট দুটা পেজ একেলগে শ্ব' হয়। বাই ডিফল্ট লেফ্ট আৰু ৰাইটটো শ্ব' হ'ব বিচাৰে, কিন্তু আমি লেফ্ট ৰাইট একেলগে শ্ব' নকৰোঁ। প্ৰিন্ট কৰাৰ বাবে আমাৰ সুবিধা হয়, সেইবাবে আমি ডাবল সাইডটো উঠাই থৈ দিম, নহ'লে প্ৰিন্টত কিছুমান প্ৰব্লেম শ্ব' হয়। ডাবল সাইডটো উঠাই থোৱাৰ বাবে অপশ্যনত গৈ শুদ্ধ চিহ্নটো উঠাই দিব। A4 চিলেক্ট কৰিব, A4 তল চিলেক্ট কৰিলে ওকে ক্লিক কৰিলে। এতিয়া নেক্সট ষ্টেপ হিচাপত আপুনি যাতে ৱৰ্ড বা এক্সেলত বিভিন্ন ধৰণৰ শ্বেপত ডিজাইন কৰা গৈছিল, সেইবাবে আমি ইয়াত জাষ্ট এটা চিম্পল ডিজাইন আপোনালোক দেখুৱাই দিওঁ। প্ৰথমতে শ্বেপটোত চিলেক্ট কৰিব, শ্বেপটো চিলেক্ট কৰি শ্বেপ এটা আনি ল'ব। শ্বেপৰ ভিতৰৰ কালাৰ দিয়াৰ কাৰণে মাজত চিলেক্ট কৰি শ্বেপটোৰ মাজত কালাৰ দিব, ইয়াত যাই কিনে যাব। এইখিনি আপোনালোকে প্ৰেক্টিচ কৰিব। প্ৰেক্টিচ কৰাৰ আগত এডব পেজৰ অলপ নৰ্মেল আইডিয়া এটা আপোনাৰ মাইণ্ডত ধাৰণা এটা সোমাই যাব। যদি এইখিনি গোটেইখিনি প্ৰেক্টিচ নকৰে, তেতিয়াহ'লে এডব পেজৰ ওপৰত ধাৰণাটো সোমোৱাটো অলপ প্ৰব্লেম হ'ব। তাৰ পাছত আপুনি অসমীয়া টাইপ কৰাটো ইয়াত প্ৰব্লেম হ'ব। ঠিক আছে, চিলেক্ট কৰিলোঁ, বক্সটো চিলেক্ট কৰোঁ, বক্সটো চিলেক্ট কৰি কপি এণ্ড পেষ্ট, ইয়াৰ পাছত ইয়াত আহিলোঁ, ইয়াত চিলেক্ট কৰি কপি এণ্ড পেষ্ট, কন্ট্ৰল C কন্ট্ৰল V, কপি পেষ্ট, C কন্ট্ৰল V। এতিয়া জুম কৰাৰ বাবে কন্ট্ৰল প্লাছ ওপৰত লিখিলোঁ। ইয়াত আমি সাপোজ মাৰ্চ কৰি ল'লোঁ, টেক্সট টুলেৰে চিলেক্ট কৰি ল'ব। এডব পেজৰ এটা খুব ইম্পৰ্টেণ্ট কথা এইটোৱে যে যিকোনো ঠাইত আখৰ লিখাৰ বাবে ইয়াত লিখিম বা বাহিৰতে লিখিম, চিলেক্ট কৰি ল'ব পাৰোঁ। এৰিয়াটো ড্ৰ কৰি ল'ব পাৰোঁ, ক'ৰ পৰা লিখিব লাগে এৰিয়াটো ড্ৰ কৰি ল'ব পাৰোঁ। চিলেক্ট কৰি কিনে ইয়াত ক্লিক কৰিব। প্ৰথমত ইয়াত যাই য়েলো কৰিলোঁ, নেক্সট চিলেক্ট কৰিলোঁ, মাজত আনাৰ বাবে বা আমি সাইজটো ডাঙৰ কৰাৰ কাৰণে ডাঙৰ কৰিলোঁ, ক্লিক কৰি বক্সটো চিলেক্ট কৰি বক্স লাইনত গৈ লেফ্ট টেক্সট টুলেৰে ইয়াৰ পৰা আমি টানি ল'ম। এইটো যদি মাজত প্ৰয়োজন হয়, চিলেক্ট কৰি কিনে ডাঙৰ কৰাৰ বাবে ইয়াত গৈ কিনে দিলোঁ, এইটো মাজত লৈ লওঁ। ঠিক আছে, এতিয়া বাকীসমূহ লিখিব বা ইয়াত যদি আমি কোৰ্চ নেম ব্যৱহাৰ কৰোঁ, চিলেক্ট কৰি কিনে সাইজটো ডাঙৰ কৰি। এডব পেজত খুব ইম্পৰ্টেণ্ট টপিক এইটোৱে যে আপুনি আখৰখিনি এলাইনমেণ্টটো ভাল কৰিব পাৰিব। ব্লেক কালাৰ হৈ আছে, ইয়াতে লাইনত যাই কিনে য়েলো কৰিলোঁ। কেতিয়াবা এনেকুৱা হয় যে আপুনি হোৱাইট এনেকুৱাকৈ আহি থাকে, গোটেই লাইনটো তাৰমানে হোৱাইট হৈ যায়, কেতিয়াবা এনেকুৱাকৈ চিলেক্ট হৈ থাকে। সেই সময়ত আপুনি কন্ট্ৰল ই ব্যৱহাৰ কৰিব, কীবোৰ্ডত কন্ট্ৰল প্লাছ ই, কন্ট্ৰল ই। আৰু এই পেজটো কেতিয়াবা নোহোৱা হৈ গ'লে, এনেকুৱা হৈ গ'লে কন্ট্ৰল প্লাছ এপ্লিকেশ্যন কি, অন স্ক্ৰীন কীবোৰ্ডত আপোনাক দেখুৱাই দিওঁ। অন স্ক্ৰীন কীবোৰ্ডত কন্ট্ৰল প্লাছ ই প্ৰেছ কৰিব, ৰিফ্ৰেছ কৰাৰ কাৰণে দুবাৰ ক্লিক কৰিব, আৰু কন্ট্ৰল প্লাছ এপ্লিকেশ্যন কি এনেকুৱা এটা কীবোৰ্ডত চিহ্ন আছে, কন্ট্ৰল এপ্লিকেশ্যন আৰু কন্ট্ৰল এপ্লিকেশ্যন ক্লিক কৰিব, দুবাৰ ক্লিক কৰিব, কন্ট্ৰল এপ্লিকেশ্যন কি ক্লিক কৰিব, মাজত আহি যাব। ঠিক আছে, এতিয়া যদি অসমীয়া টাইপ কৰিব লগা হয়, আকৃতিৰ সহায়েৰে অসমীয়া টাইপ কৰাৰ বাবে আমি প্ৰথমতে নিউ পেজ এটা আনি ল'ব লাগিব। নিউ পেজত জাষ্ট মাউচেৰে ক্লিক কৰিব লাগিব, টেক্সট টুল চিলেক্ট কৰি মাউচেৰে ক্লিক কৰিব। নেক্সট মিনিমাইজ কৰিব, মিনিমাইজ। এতিয়া এডব পেজ মেকাৰ অসমীয়া টাইপ কৰাৰ কাৰণে আমি আকৃতি ছফ্টৱেৰ ব্যৱহাৰ কৰিম। ছফ্টৱেৰো ব্যৱহাৰ কৰিব পাৰিব, যদি ছফ্টৱেৰটোৰ ইনষ্টল প্ৰচেছ প্ৰয়োজন হয় কমেণ্ট কৰিব। এতিয়া আকৃতি ছফ্টৱেৰটো ইয়াত
কি আছে আকৃতি আছামিজ মাল্টিফৰ্ম ইঞ্জিন দেখা পাইছে এই শব্দটো অনাৰ পাছত আমি মিনিমাইজ কৰি থওঁ কাটি নিদিওঁ কিন্তু এই শব্দ যদি কাটি দিয়া যায় তেতিয়া অসমীয়া টাইপ নহয় মিনিমাইজ কৰি থওঁ আৰু ইয়াত লিখা আছে কেটো টাইপ কৰিলে ক আহিব ওপৰত চিফ্ট ধৰি কিনে টাইপ কৰিলে খ আহিব আই গ নেক্সট চিফ্ট ধৰি খ ওপৰকেইটা চিফ্ট ধৰি কিনে তলকেইটা চিফ্ট নোহোৱা হয় মই মিনিমাইজ কৰিলো তলত আছে এইবাৰ আমি এডব পেজমাৰ্ক শব্দটো মেক্সিমাইজ কৰিম ঠিক আছে এতিয়া সাইজটো ডাঙৰ কৰি ল'ব ইয়াত যাব ইয়াত যাই কিনে ওপৰত হলে লৈ আহিব ফন্ট নেম হিচাপত আকৃতি ASM অৰবিন্দ যিকোনো আপুনি সিলেক্ট কৰিব পাৰে ইয়াৰ পৰা ইয়াত আমাৰ দিয়া আছে আকৃতি ASM অৰবিন্দ দেখিছে ভানু সিলেক্ট কৰিব পাৰে ভানুটো সিলেক্ট কৰিলো যিকোনো এটা সিলেক্ট কৰিলে হ'ব সাইজটো দিয়া আছে ইমান এতিয়া লাষ্ট অপশনটো হৈছে এইটো যদি অপশন ক্লিক নকৰে তেতিয়াহ'লে অসমীয়া টাইপ নহয় কিবোৰ্ডত গৈ স্ক্ৰল লক কিবোৰ্ডৰ কিছুমানত স্ক্ৰল LK SCRLK বুলি লিখা থাকে কিছুমান স্ক্ৰল লক বুলি ফুল ফৰ্ম লিখা থাকে আৰু SL বুলি লিখা থাকে কিছুমান স্ক্ৰল লকটো ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ কিবোৰ্ডখনৰ ওপৰত থাকিব ফিজিকেল যিখন কিবোৰ্ড থাকিব ওপৰত থাকিব আৰু অন কৰাৰ লগে লগে শেষৰ লাইটটো জ্বলিব কিবোৰ্ডৰ শেষৰ লাইটটো অন হ'ব অন হোৱাৰ লগত আপুনি কিটো প্ৰথমতে টাইপ কৰি যাব কিটো টাইপ হৈছে চিফ্ট ধৰি কিনে এনেকৈ টাইপ কৰি চাব আৰু ইয়াত নেক্সট ভিডিঅ'ত আপোনালোকে এডব পেজমাৰ্ক নেক্সট কাৰ্যসূচী কেনেকৈ বনাব পাৰিব নেক্সট লগতে আপোনালোকে কিতাপত কেনেকুৱা ধৰণৰ চাইজ ল'ব সেইটো নেক্সট লৈ আহিব থেংক ইউ